সকলকে স্বাগতম জনাই ষ্টুডিঅত মই জাহ্নবী হাজাৰ হাজাৰ যুৱকৰ বাবে লৈছো এই মুহূৰ্তৰ এটা ভাল খবৰ শীঘ্ৰেই ৩০,০০০ যুৱকে লাভ কৰিব ১ লাখ টকা মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত এই ধন প্ৰদান কৰা হ'ব সৰ্বমুঠ ২ লাখ টকাকৈ প্ৰদান কৰা হ'ব আৰু এতিয়া যিসকলে আবেদন কৰিছে আবেদন কৰা ৩০,০০০ যুৱ উদ্যোগীয়ে প্ৰথম কিস্তিৰ ধন হিচাপে ১ লাখ টকা শীঘ্ৰেই লাভ কৰিব লৈছো মুহূৰ্তৰ সবিশেষ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ আবেদনকাৰীৰ বাবে এই মুহূৰ্তত ভাল খবৰ যিসকলে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিত আবেদন কৰিছে তেওঁলোকৰ বাবে ভাল খবৰ ছেপ্টেম্বৰ মাহত ৩০,০০০ যুৱ উদ্যোগীয়ে লাভ কৰিব ধন ছেপ্টেম্বৰ মাহত ৩০,০০০ যুৱ উদ্যোগীয়ে ১ লাখ টকা লাভ কৰিব প্ৰথম কিস্তি হিচাপে লাভ কৰিব ১ লাখ টকা সৰ্বমুঠ ২ লাখ টকাৰ ১ লাখ টকা প্ৰথম কিস্তি লাভ কৰিব ছেপ্টেম্বৰ মাহত মুঠ ২ লাখ টকা লাভ কৰিব যুৱ উদ্যোগীসকলে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসমত আবেদন কৰা যুৱ উদ্যোগীয়ে লাভ কৰিব এই ধন শীঘ্ৰেই ২ লাখ টকাৰ প্ৰথম কিস্তিৰ ধন দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যিক কেবিনেটে আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত দিয়া হ'ব এই ১ লাখ টকা ধন প্ৰথম কিস্তি হিচাপে সৰ্বমুঠ ২ লাখ টকা দিয়া হ'ব ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু এই সন্দৰ্ভত যেহেতু কেবিনেটতো মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছিল ইয়াৰ সমান্তৰালকৈ যেহেতু এতিয়া বিজ্ঞাপন মৰ্মেও এই কথা উল্লেখ কৰা হৈছে আৰু অসম চৰকাৰৰ যি আত্মনিৰ্ভৰ অসম অভিযান সেই আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত যিসকলে আবেদন কৰিছে যিসকল যুৱ উদ্যোগীয়ে আবেদন কৰিছে তেওঁলোকৰ বাবে ভাল খবৰ ৩০,০০০ যুৱ উদ্যোগীক ছেপ্টেম্বৰত প্ৰদান কৰা হ'ব প্ৰাৰম্ভিক কিস্তি হিচাপে ১ লাখ টকা যিহেতু সৰ্বমুঠ ২ লাখ টকা দিয়া হ'ব আৰু সৰ্বমুঠ ২ লাখ টকাৰ ১ লাখ টকা প্ৰথম কিস্তি হিচাপে লাভ কৰিব ছেপ্টেম্বৰ মাহত প্ৰথম অৱস্থাত ৩০,০০০ যুৱ উদ্যোগীয়ে লাভ কৰিব এই ধন যিসকলে আবেদন কৰিছে আবেদন কৰা ৩০,০০০ যুৱ উদ্যোগীয়ে লাভ কৰিব ধন যিসকল বৰ্তমানে ব্যৱসায় কৰিম বুলি ভাবিছে বা তেওঁলোকে নিজাববীয়াকৈ কিবা এটা কৰিম বুলি ভাবি আছে চাকৰি বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে বা তেওঁলোকে চাকৰি পোৱা নাই বা চাকৰি কৰিব তেওঁলোকৰ মন নাই কিন্তু তেওঁলোকে ভাবিছে যে তেওঁলোকে কিবা এটা ব্যৱসায় কৰিব যিকোনো এটা ক্ষুদ্ৰ ব্যৱসায় আৰম্ভ কৰিব আৰু সেই ব্যৱসায়ৰ জৰিয়তে তেওঁলোকে নিজক প্ৰতিষ্ঠিত কৰিব বা স্বাৱলম্বী হ'ব বুলি যিসকলে ভাবি আছে কিন্তু ধনৰ অভাৱত বা অৰ্থৰ অভাৱত যিসকলে এতিয়াও সেই কাম কৰিব পৰা নাই বা অৰ্থৰ অভাৱত যিসকলে এতিয়াও আগবাঢ়িব পৰা নাই তেনেস্থলত মুখ্যমন্ত্ৰীগৰাকীয়ে বা অসম চৰকাৰে এতিয়া সেইসকল যুৱ উদ্যোগীৰ বাবে এক সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু সেইসকল যুৱকক যাতে তেওঁলোকে নিজাববীয়াকৈ কিবা এটা কাম আৰম্ভ কৰিব পাৰে আৰু নিজাববীয়াকৈ তেওঁলোকে যিকোনো কাম আৰম্ভ কৰি ব্যৱসায় আৰম্ভ কৰি যিকোনো উদ্যোগ আৰম্ভ কৰি যাতে তেওঁলোক স্বাৱলম্বী হ'ব পাৰে বা তেওঁলোক যাতে আত্মনিৰ্ভৰ হ'ব পাৰে তাৰ বাবে যেহেতু এইদৰে এক ব্যৱস্থা কৰা হৈছে যাৰ বাবে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ আৰম্ভণি কৰা হৈছিল আৰু এই মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত যিসকল যুৱক নিবনুৱা হৈ আছে যিসকলে ব্যৱসায় কৰিম বুলি ভাবিছে যিকোনো উদ্যোগ গঠন কৰিম বুলি ভাবিছে তেওঁলোকে এই চৰকাৰৰ তৰফৰ পৰা সাহায্য লাভ কৰিব আৰু সাহায্য হিচাপে ২ লাখ টকা দিয়া হ'ব মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসমৰ অধীনত দিয়া হ'ব ২ লাখ টকা আৰু এই ২ লাখ টকাৰ প্ৰথম কিস্তি হিচাপে দিয়া হ'ব ১ লাখ টকা আৰু এতিয়া যিসকলে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ আবেদন কৰিছে আবেদন কৰা ৩০,০০০ যুৱ উদ্যোগীয়ে লাভ কৰিব প্ৰথম কিস্তিৰ ১ লাখ টকা ধন আৰু ছেপ্টেম্বৰ মাহত দিয়া হ'ব এই ১ লাখ টকা ধন গতিকে আবেদনকাৰীসকলৰ বাবে ভাল খবৰ যিসকলে অপেক্ষা কৰি আছে এই ধনৰ বাবে যিসকলে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানত আবেদন কৰিছে আৰু আবেদন কৰি অপেক্ষাৰত হৈ আছে তেওঁলোকে এই ধন লাভৰ বাবে সেইসকল যুৱ উদ্যোগীৰ বাবে নিশ্চয়কৈ ভাল খবৰ যিহেতু তেওঁলোকে শীঘ্ৰেই লাভ কৰিব ছেপ্টেম্বৰ মাহত ৩০,০০০ যুৱ উদ্যোগীয়ে লাভ কৰিব এই ধন আৰু প্ৰথম কিস্তি হিচাপে ১ লাখ টকা লাভ কৰিব যুৱ উদ্যোগীসকলে ছেপ্টেম্বৰ মাহতে প্ৰদান কৰা হ'ব এই ধন যুৱকসকলক আৰ্থিকভাৱে যাতে তেওঁলোক স্বাৱলম্বী হ'ব পাৰে বা সকাহ যাতে দিব পাৰে তেওঁলোক নিজাকৈ যিকোনো ব্যৱসায় কৰিবলৈ যাতে তেওঁলোকে আনৰ ওচৰত হাত পাতিবলগীয়া নহয় বা এই ধৰণে যাতে তেওঁলোকে যিকোনো ক্ষুদ্ৰ ব্যৱসায় আৰম্ভ কৰি স্বাৱলম্বী হ'ব পাৰে তাৰ বাবে যিহেতু এই বিশেষ ব্যৱস্থা কৰা হৈছে বা এই মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ ব্যৱস্থা কৰা হৈছে আৰু এই আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত সৰ্বমুঠ ২ লাখ টকাকৈ দিয়া হ'ব যুৱকসকলক বা যুৱ উদ্যোগীসকলক আৰু এই ২ লাখ টকাৰ প্ৰথম কিস্তিৰ ১ লাখ টকা ধন প্ৰদান কৰিব আৰু সেই প্ৰথম কিস্তিৰ ১ লাখ টকা ধন দিয়া হ'ব ছেপ্টেম্বৰ মাহত ইতিমধ্যে কেবিনেটত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু ১ লাখ টকা প্ৰথম কিস্তি হিচাপে লাভ কৰিব ৩০,০০০ যুৱ উদ্যোগীয়ে বৰ্তমান যিসকলে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিত
আবেদন কৰিছে আবেদন কৰা সেই 30,000 যুৱ উদ্যোগীয়ে প্ৰথম অৱস্থাত এই ধন লাভ কৰিব আৰু সেপ্টেম্বৰ মাহতে প্ৰদান কৰা হ'ব এই ধন সেপ্টেম্বৰ মাহত 30,000 যুৱ উদ্যোগীয়ে প্ৰথম কিস্তি হিচাপে 1 লাখ টকা লাভ কৰিব মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত প্ৰদান কৰা হ'ব এই ধন এই সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীৰ মন্তব্য আমাৰ সৈতে আছে কিয়া শুনাবলৈ চেষ্টা কৰিছো ইয়াৰ পিছত আমি আমাৰ যিসকল নিবনুৱা ল'ৰা ছোৱালীয়ে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত 2 লাখ টকাৰ লোনৰ বাবে আবেদন কৰিছিলে সেপ্টেম্বৰ মাহৰ ভিতৰত 30,000 জন যুৱকক খানাপাৰাত একেলগে মাতি আনি টকা দিবৰ বাবে আমি সিদ্ধান্ত লৈছো যাতে আঁচনিখন বহল প্ৰচাৰ হ'ব পাৰে অৰ্থাৎ খানাপাৰাত একেলগে প্ৰথম 30,000 যে সিলেক্টেড ক্যান্ডিডেট আছে প্ৰথম 30,000 সিলেক্টেড ক্যান্ডিডেটক আমি একেলগে মাতি আনি আমি তেওঁলোকৰ প্ৰথম কিস্তিৰ ধন মুকলাই দিবলৈ আমি সিদ্ধান্ত লৈছো ইয়াৰ পিছত আমি আমাৰ যিসকল নিবনুৱা ল'ৰা ছোৱালীয়ে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত 2 লাখ টকাৰ লোনৰ বাবে আবেদন কৰিছিলে সেপ্টেম্বৰ মাহৰ ভিতৰত 30,000 জন যুৱকক খানাপাৰাত একেলগে মাতি আনি টকা দিবৰ বাবে আমি সিদ্ধান্ত লৈছো যাতে আঁচনিখন বহল প্ৰচাৰ হ'ব পাৰে অৰ্থাৎ খানাপাৰাত একেলগে প্ৰথম 30,000 যে সিলেক্টেড ক্যান্ডিডেট আছে প্ৰথম 30,000 সিলেক্টেড ক্যান্ডিডেটক আমি একেলগে মাতি আনি আমি তেওঁলোকৰ প্ৰথম কিস্তিৰ ধন মুকলাই দিবলৈ আমি সিদ্ধান্ত লৈছো ইয়াৰ পিছত আমি আমাৰ যিসকল নিবনুৱা ল'ৰা ছোৱালীয়ে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত 2 লাখ টকাৰ লোনৰ বাবে আবেদন কৰিছিলে সেপ্টেম্বৰ মাহৰ ভিতৰত 30,000 জন যুৱকক খানাপাৰাত একেলগে মাতি আনি টকা দিবৰ বাবে আমি সিদ্ধান্ত লৈছো যাতে আঁচনিখন বহল প্ৰচাৰ হ'ব পাৰে অৰ্থাৎ খানাপাৰাত একেলগে প্ৰথম 30,000 যে সিলেক্টেড ক্যান্ডিডেট আছে প্ৰথম 30,000 সিলেক্টেড ক্যান্ডিডেটক আমি একেলগে মাতি আনি আমি তেওঁলোকৰ প্ৰথম কিস্তিৰ ধন মুকলাই দিবলৈ আমি সিদ্ধান্ত লৈছো ইয়াৰ পিছত আমি আমাৰ যিসকল নিবনুৱা ল'ৰা ছোৱালীয়ে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত 2 লাখ টকাৰ লোনৰ বাবে আবেদন কৰিছিলে সেপ্টেম্বৰ মাহৰ ভিতৰত 30,000 জন যুৱকক খানাপাৰাত একেলগে মাতি আনি টকা দিবৰ বাবে আমি সিদ্ধান্ত লৈছো যাতে আঁচনিখন বহল প্ৰচাৰ হ'ব পাৰে অৰ্থাৎ খানাপাৰাত একেলগে প্ৰথম 30,000 যে সিলেক্টেড ক্যান্ডিডেট আছে প্ৰথম 30,000 সিলেক্টেড ক্যান্ডিডেটক আমি একেলগে মাতি আনি আমি তেওঁলোকৰ প্ৰথম কিস্তিৰ ধন মুকলাই দিবলৈ আমি সিদ্ধান্ত লৈছো ইয়াৰ পিছত আমি আমাৰ যিসকল নিবনুৱা ল'ৰা ছোৱালীয়ে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত 2 লাখ টকাৰ লোনৰ বাবে আবেদন কৰিছিলে সেপ্টেম্বৰ মাহৰ ভিতৰত 30,000 জন যুৱকক খানাপাৰাত একেলগে মাতি আনি টকা দিবৰ বাবে আমি সিদ্ধান্ত লৈছো যাতে আঁচনিখন বহল প্ৰচাৰ হ'ব পাৰে অৰ্থাৎ খানাপাৰাত একেলগে প্ৰথম 30,000 যে সিলেক্টেড ক্যান্ডিডেট আছে প্ৰথম 30,000 সিলেক্টেড ক্যান্ডিডেটক আমি একেলগে মাতি আনি আমি তেওঁলোকৰ প্ৰথম কিস্তিৰ ধন মুকলাই দিবলৈ আমি সিদ্ধান্ত লৈছো